আজি আজিৰ দিনটোত আমি বিভিন্ন মন্দিৰ থানলৈ গৈ আমি ভগৱানৰ আশীৰ্বাদ বিচাৰিছোঁ বা সেৱা আগবঢ়াইছোঁ বা প্ৰাৰ্থনা আগবঢ়াইছোঁ যে অসমৰ জনসাধাৰণৰ মনৰ কামনা পূৰণ হওক, আমালোকৰ মাজত শান্তি সম্প্ৰীতি সদায় থাকক আৰু যি গধুৰ দায়িত্ব আমালোকৰ ওপৰত আমাৰ দলৰ নেতৃত্বে আমাক দিছে, সেই দায়িত্বৰ প্ৰতি আমি সততাৰে কাম কৰিব পাৰোঁ। তাৰ বাবে আমি বিভিন্ন মন্দিৰ নামঘৰলৈ গৈছোঁ। ইয়াৰ দিনৰ আৰম্ভণিত আমি শিৱসাগৰত শিৱদৌললৈ গ'লোঁ, এতিয়া তিয়কৰ ঢেকাখোৱা নামঘৰলৈ আহিছোঁ। ইয়াৰ পিছত লাচিত মৈদাম, পৰৱৰ্তী সময়ত বোকাহাট অঞ্চলত কাকগোহাঁইনী থানলৈ আমি যাম। আজি আমি আশা কৰোঁ যে আমাৰ ওপৰত যি দায়িত্ব দিছে, এই দায়িত্বৰ প্ৰতি আমাৰ সকলোৱে একত্ৰিত হৈ আগবাঢ়ি যাওঁ। যিহেতু যোৰহাট লোকসভা সমষ্টিৰ পৰা আপুনি বিপুল ভোটত জয়লাভ কৰি গৈছিলে, তাৰপিছত এতিয়া আপুনি কেনেদৰে নিজৰ দলটো আগুৱাই নিব? ইয়াত আমাৰ সামূহিক দায়িত্ব আছে। অলপ দিনৰ পিছত আমাৰ গুৱাহাটীৰ ভিতৰত উচ্চস্তৰীয় বৈঠক হ'ব, য'ত আমি সকলোৱে দলৰ জ্যেষ্ঠসকল একত্ৰিত হৈ আগন্তুক দিনৰ ৰণকৌশল লৈ আমি গুৰুত্বপূৰ্ণ আলাপ আলোচনা কৰিম। সেইখিনিও কথা আমি আমাৰ বৈঠকত আমি আলোচনা কৰিম। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত আমাৰ দলৰ জ্যেষ্ঠসকলৰ মাজত আমি একত্ৰিত হ'বলৈ এটা সুযোগ পোৱা নাই। বিভিন্ন সময়ত আমাৰ দলৰ নেতাসকলে নিজৰ নিজৰ অঞ্চলত ভ্ৰমণ কৰি তৃণমূল কৰ্মীসকলৰ তেওঁলোকৰ মনোভাৱটো বুজ ল'বলৈ চেষ্টা কৰিছে। ময়ো বিভিন্ন ঠাইত আমাৰ যোৰহাট লোকসভা সমষ্টিৰ ভিতৰতো গৈ কৰ্মীসকলৰ লগত আলোচনা কৰিছোঁ। আমি সকলোৱে নিজৰ সামূহিক যে আমাৰ অভিজ্ঞতা, সেয়া লৈ আমি পৰৱৰ্তী দিনত গুৱাহাটীৰ ভিতৰত আলোচনা কৰিম। আজিৰ দিনটোত দেখা গৈছিলে পবিত্ৰ মাঘেতে আপোনাৰ বিষয়ে আপোনাক পৰ্যটক সাংসদ হিচাপে বিবেচনা কৰিছে। আপোনাৰ বাবে দিল্লীৰ পৰা যোৰহাটলৈ বিশেষ বিমান দিয়াৰ ব্যৱস্থা কৰিছোঁ বুলি কৈছে, এই বিষয়ে কি জনাব? আমি ৰাইজৰ মাজত আমি কাম কৰাত আমি বিচাৰোঁ। ৰাইজে আমাক যথেষ্ট পৰামৰ্শ দিছে। দিনৰ আৰম্ভণিত শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিকসকলে আমাৰ ওপৰত যথেষ্ট আশা ভৰসা তেওঁলোকে প্ৰকাশ কৰিছে। ৰাইজৰ কথা অনুসৰি কংগ্ৰেছ দল ভৱিষ্যত